নমস্কাৰ বন্ধু বান্ধৱীসকল তোমালোকক মোৰ ইউটিউব চেনেল ক্লাছ 10 to 12 লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত এছএছ ফাইনেলৰ বাবে কেইটামান ইম্পৰ্টেণ্ট ৰচনাৰ বিষয়ে আলোচনা কৰিম, যিকেইটা চালে তোমালোকৰ পৰীক্ষাত কমন পৰাৰ খুবেই চান্স আছে। গতিকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথম ৰচনা তোমালোকৰ ইম্পৰ্টেণ্ট আছে অসমীয়া সাহিত্যলৈ লক্ষ্মীনাথ বেজবৰুৱাৰ অৱদান। এইটো চোৱা 3বাৰ আহি গৈছে। এইটো তোমালোকে চাই থবা এইবাৰৰ বাবে এছএছ 2025ৰ বাবে। তাৰপিছত নেক্সট আছে ইম্পৰ্টেণ্ট তোমাৰ প্ৰিয় সাহিত্যিক। এইটো চাব পাৰিছা 7বাৰ আহি গৈছে। 2000 চনত আহি গৈছে, 2002, 2008, 2011, 2013, 2015, 2017। গতিকে এছএছ 2025ৰ বাবে ইম্পৰ্টেণ্ট। নেক্সট ইম্পৰ্টেণ্ট ৰচনা আছে অসমৰ বানপানী সমস্যা। এইটো চাব পাৰিছা 4বাৰ আহি গৈছে। তাৰপিছত ইম্পৰ্টেণ্ট ৰচনা হ'ল তোমাৰ প্ৰিয় গ্ৰন্থ। এইটো 2025ৰ বাবে চাই থবা। তাৰপিছত আছে পৰিৱেশ প্ৰদূষণ ইয়াৰ নিয়ন্ত্ৰণ। এইটো 2025ৰ বাবে বহুত ইম্পৰ্টেণ্ট। এই 5টা তোমালোকে চাবা। নেক্সট চাবা তোমালোকে গোলকীয় উষ্ণতা বৃদ্ধি। ইয়াৰ পাছত কাৰেণ্ট এফেয়াৰ্ছৰ হিচাপত এই দুটা চাই থবা। ইয়াৰ পৰা আহাৰ চান্স আছে অমৃত বৃক্ষ আন্দোলন এণ্ড অৰুণোদয় আঁচনি। এই দুটা আহাৰ চান্স আছে। যদি ভিডিঅ'টো তোমালোকে হেল্পফুল হ'ব বুলি ভাবিছা তেন্তে এটা লাইক কৰি যাবা আৰু চেনেলটোত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা এনেধৰণৰ ইম্পৰ্টেণ্ট ইনফৰমেশ্যন পাবলৈ। আৰু যদিহে এতিয়ালৈকে তোমালোকে ৰচনা কেইটা পোৱা নাই তেনেহ'লে আমাৰ হোৱাটছএপ নাম্বাৰত যোগাযোগ কৰিবা। ডিছক্ৰিপশ্যন বক্সত হোৱাটছএপ নাম্বাৰ দিয়া থাকিব। থেংকছ ফৰ ৱাচিং।